এগৰাকী বিশেষ ব্যক্তি, এগৰাকী সাংস্কৃতিক কৰ্মী, এগৰাকী সফল ব্যৱসায়ী। হয়, সংবাদ লহৰৰ বিশেষ অনুষ্ঠান আজিৰ অতিথিলৈ মই জোনমণিয়ে স্বাগতম জনাইছোঁ। আৰু আজিৰ অতিথিত আমাৰ সৈতে উপস্থিত আছে সেইগৰাকী ব্যক্তি, তেখেত হৈছে দিলীপ বৈষ্ণৱ ডাঙৰীয়া। দিলীপ বৈষ্ণৱ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ জনাইছোঁ। বৈষ্ণৱ ডাঙৰীয়া, যিহেতু কাইলৈ পাৰ্বতী প্ৰসাদ দেৱৰ মৃত্যুতিথি, হয়, আৰু এই পাৰ্বতী প্ৰসাদ দেৱৰ মৃত্যুতিথিৰ প্ৰাক মুহূৰ্তত আপুনি যিহেতু সংগীত চৰ্চা কৰি অহা এজন ব্যক্তি, সেই তেখেতৰ যদি এটি গীত শুনিবলৈ পাওঁ আপোনাৰ কণ্ঠত। নমস্কাৰ। আজি সংবাদ লহৰৰ এই অনুষ্ঠানত অহাকালি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ মৃত্যুতিথি, আৰু আপোনালোকে ৰাইজে সকলোৱে জানে যে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ সৰহসংখ্যক গীতেই ভূপেন দাই গাইছিলে, আৰু মই ভূপেন হাজৰিকাদেৱৰ মই সেইকাৰণে মানে আপোনাক কথাটো এইটো কাৰণে ক'লোঁ, যিহেতু আপুনি ভূপেন দাৰ গীতসমূহ চৰ্চা কৰে, তাৰ উপৰিও আপুনি ভূপেন দাৰ অনুষ্ঠানো আপুনি আয়োজন কৰে। সেয়ে যদি আজি এই ক্ষণত আমি শুনিবলৈ পাওঁ। হয়, এতিয়া মই ভূপেন দাই গাই যোৱা পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ লুইতৰ চাপৰিত কৰে নাৱৰীয়া গীতটিৰে মই তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ, গাবলৈ লৈছোঁ। লুইতৰ চাপৰিত কৰে নাৱৰীয়াই বালিত ভাতে ৰান্ধি খায়, হাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায়। লুইতৰ চাপৰিত কৰে নাৱৰীয়াই বালিত ভাতে ৰান্ধি খায়, হাউদৰ ডিঙৰা বগা পালে তৰা উজনি দেশলৈ যায়। হেৰো নাৱৰীয়া মেলি দে ডিঙৰা তৰি দে শুকুলা পাত, হেৰো নাৱৰীয়া মেলি দে ডিঙৰা তৰি দে শুকুলা পাত, পশ্চিমৰ দিশৰে পচুৱা আহিছে, পশ্চিমৰ দিশৰে পচুৱা আহিছে, বতাহ বলিব ভাল। লুইতৰ চাপৰিত কৰে নাৱৰীয়া বালিত ভাতে ৰান্ধি খায়। পালতে লাগিব পশ্চিমৰ পচুৱা তুল বুল কৰিব না, পালতে লাগিব পশ্চিমৰ পচুৱা তুল বুল কৰিব না, তোৰ চেৱে চেৱে নামে লগাই দিবি, তোৰ চেৱে চেৱে নামে লগাই দিবি, হালিব জালিব গান। লুইতৰ চাপৰিত কৰে নাৱৰীয়াই বালিত ভাতে ৰান্ধি খায়। ধন্যবাদ। আচলতে এইসমূহ গীত শুনিলে মন গা সঁচাই ভাল লাগি যায়। আৰু পাৰ্বতী প্ৰসাদ দেৱৰ যিসমূহ গীত আছিলে সকলো গীতেই এনেকুৱা থলুৱা গ্ৰাম্য চহা জীৱনৰ লগত জড়িত হয়। পৰিৱেশৰ লগত। বৈষ্ণৱ ডাঙৰীয়া, এইখিনিতে আপোনাৰ শৈশৱৰ বিষয়ে যদি অকণমান আমি জানিবলৈ বিচাৰোঁ। শৈশৱ মই খেত্ৰীতেই মোৰ ঘৰ, যিহেতু অলপ 2 কিলোমিটাৰ দূৰত মোৰ অৰিজিনেল বাসস্থান আছিলে, চতাই পথাৰ বুলি। মানে খেত্ৰীৰ পৰা আপোনাৰ 2 কিলোমিটাৰ ইয়াৰ পৰা, এই ঘৰৰ পৰা। হয় হয় হয়। গতিকে মই সৰু স্কুলত পঢ়া দিনৰ পৰাই অলপ গানৰ প্ৰতি মোৰ আগ্ৰহ আছিলে। হয়। তাৰপৰা মই এটা সময়ত যেতিয়া মই স্কুল এৰি পঢ়িছিলোঁ, একবাৰ খেতি বাতি কৰিছিলোঁ, তেতিয়া মই গাঁৱত আমাৰ নাটক হৈছিলে, তাত মই গান চানবিলাকত আগভাগ লৈছিলোঁ, গান গাইছিলোঁ। গাঁৱত সৰস্বতী পূজাত সাংস্কৃতিক অনুষ্ঠান হৈছিলে, সেই সময়ত সেইবিলাকৰ লগত জড়িত আছিলোঁ। সেনেকৈ আহি গ'লোঁ। মানে আপুনি সৰুৰে পৰা সংগীতৰ লগত জড়িত হৈ আছিলোঁ। আৰু বৈষ্ণৱ ডাঙৰীয়া, এইখিনিতে আপোনাক আৰু এটা কথা সুধোঁ। আপুনি সংগীতৰ লগত আমি জড়িত, আপুনি গম পাওঁ, আৰু আপুনি গম পাওঁ আপুনি এজন সফল ব্যৱসায়ী, যিগৰাকী ব্যৱসায়ীয়ে শূন্যৰ পৰা আৰম্ভ কৰি আহি
আজি এটা সমাজত এটা ভাল স্থান লাভ কৰিব সক্ষম হৈছে বুলি আমি গম পাওঁ এই যাত্ৰাটো আপুনি কেনেকৈ আৰম্ভ কৰিছিল মানে কওকচোন এই যাত্ৰা একচুৱেলি মই সৰুকালটো মোৰ বৰ কষ্টকৰ যে সৰুতে মোৰ মা দেউতা ঢুকাইছিলেতো অষ্টম নৱম শ্ৰেণীত পঢ়ি থাকোঁতে হয় হয় তেতিয়া মই ঘৰৰ দায়িত্ব আহি পৰিছিলে মোৰ ওপৰত তেতিয়া মোৰ 5গৰাকী বাই ভনী আছিলে আচ্ছা গতিকে বাইদেউসকলেও বহুত কষ্ট কৰিলে মোৰ কাৰণে ডাঙৰ বাইদেউ মোৰ তেনেকৈ বিয়া নহ'ল সেই সময়ত হয় হয় বহুত কষ্ট কৰিছে মোৰ সেই সময়ত ডাঙৰ বাইদেউ চোৱা চিতা কৰিছে মোৰ ঘৰখনত মা দেউতাৰ দায়িত্ব তেখেতে ল'লে তাৰপৰা তেতিয়া মই 1 বছৰ স্কুল এৰিছোঁ স্কুল এৰি মই আকৌ পঢ়ি তেনেকৈ আহি মই কলেজ পঢ়িলোঁ কলেজত পঢ়ি থাকোঁতে মই আচলতে ব্যৱসায় আৰম্ভ কৰিছোঁ যেতিয়া মই PU পাছ কৰিছোঁ PU পাছ কৰি মই ঘৰৰ যিহেতু দায়িত্ব আহি পৰিছিলে এখন মই গেলামাল দোকানেদি মোৰ ব্যৱসায় আৰম্ভ কৰিছিলোঁ 83ত তেতিয়া মই PU পাছ কৰি BAত নাম লগাইছোঁ মানে BAত নাম লগাইছোঁ গেলামাল দোকানখন ইকনমিক্স মেজৰ বুলি ভাবি লৈছিলোঁ মেজৰ লৈছিলোঁ মই তেতিয়া মানে এইটো এটা মেজৰ ছাবজেক্ট হিচাপে কিন্তু ঈশ্বৰৰ আশীৰ্বাদ যে মই একেলগে গেলামালেদিও সফল হ'লোঁ আৰু পঢ়া শুনা কৰি মই একেলগে BA পাছ কৰিছোঁ মই মানে ৰৈ যোৱা নাই কিন্তু মই প্ৰথম অৱস্থাত মোৰ 1 বছৰ লছ হৈছে 9ত পঢ়ি থাকোঁতে মানে আপুনি ল'বলগীয়া হৈছিল কাৰণে আপুনি ল'বলগীয়া হয় এইটো ঘৰুৱা যিটো পৰিৱেশৰ কাৰণে তাৰপিছত কিন্তু ভগৱানে মোক আৰু ৰাখি দিয়া নাই মই পঢ়া শুনাত আগবাঢ়ি গ'লোঁ গেলামাল দোকান দিলোঁ তাৰপৰা 407 ল'লোঁ মেটাডৰ লৈ এই কথাটো মই ক'ব লাগিব মেটাডৰ লৈ মই 85ত এখন মেটাডৰ লৈছিলোঁ BA পঢ়ি থাকোঁতে এই গেলামালৰ পিছত মেটাডৰখন ল'লোঁ মই বন গ'ল তেতিয়া খুব ভাল চলিছিলে নগাঁও গুৱাহাটীত মেটাডৰ পুৰণা মানুহসকলে জানে মই আপাৰ লোৱাৰত 15 টকা আছিলে আপাৰত 12 টকা আছিলে লোৱাৰত মানে তেতিয়া দুটা সিটৰ দুটা আপাৰ লোৱাৰ আছিলে এইখিনি কথা জানিব লাগে আচলতে আজিৰ যি নৱপ্ৰজন্ম আছে তেওঁলোকে গম পাব লাগে যে কেনেকুৱা যাতায়াত ব্যৱস্থা আছিল আৰু দিলীপ দাক আজি এইখিনি কথা সোধা এটাই কাৰণ যেহেতু এতিয়া কৰোনা মহামাৰীৰ এটা সময় এই সময়ত বহু যুৱক যুৱতীয়ে হতাশাগ্ৰস্ত হৈছে নিজৰ কৰ্মসংস্থাপন হেৰুৱাইছে আৰু আপোনাৰ এই কথাখিনি যে কাৰোবাৰ প্ৰেৰণাৰ স্থল হয় সেয়ে মই আপোনাক এই কথাখিনি সুধিছোঁ দিলীপ দা হয় তাৰপৰা সেইটোৱে কথা যে মই কঠোৰ পৰিশ্ৰম কৰিছিলোঁ প্ৰথমবাৰ মই 100% লছ হৈছিলে মোৰ মেটাডৰখন ডেমেজ হৈ গ'ল বহুত লোকচান হ'লোঁ লোকচানৰ মুখ দেখিলোঁ মই লুজাৰ হ'লোঁ 100%। তাৰপিছত মই 407 যেতিয়া আহিলে 407 এখন কিনিলোঁ মই আকৌ পুনৰবাৰ চেলেঞ্জ হিচাপে লৈ চেলেঞ্জ হিচাপে 407খন লৈ সেই 407খনেদি মই পুৰণা যিটো লষ্ট সেইটো মই ৰিকভাৰী কৰিছোঁ মই মেটাডৰ লওঁতে মই ইতিমধ্যে মই কৈছোঁ আগতেও যে মোৰ দেউতাৰ সম্পত্তি আছিলে মাটি বাৰী আছিলে অৱশ্যে যথেষ্ট এইটো মই কৃতজ্ঞ মা দেউতাৰ ওচৰত দেউতাৰ সম্পত্তি মই 5 বিঘা বিক্ৰী কৰি মেটাডৰ কিনিছিলোঁ প্ৰথমখন যেতিয়া মই লোকচান হৈ গ'ল বৰ আঘাত পাইছিলোঁ তেতিয়া মই কি কৰি মেকআপ কৰিম পৈতৃক সম্পত্তি হেৰুৱালোঁ মই বিক্ৰী কৰিলোঁ কেনেকৈ মেকআপ কৰিম যেতিয়া 407 আহি গ'ল মাৰ্কেটত মই তেতিয়া অবজাৰভেশ্যন কৰিলোঁ ঘূৰা ফুৰা কৰিলোঁ 407 নগাঁও গুৱাহাটী অহা যোৱা কৰোঁ দেখিলোঁ এটা ভাল অৱস্থা দেখোন তেতিয়া মই 407 এখন ল'লোঁ হেৰি কৰি পেলাই এটা বেংকৰ পৰা এই গাড়ীখন লৈ মই গোটেই ৰিকভাৰী কৰিছোঁ এই পুৰণা মোৰ যিটো বিক্ৰী কৰিছিলোঁ মই দেউতাৰ মাটি এই মাটিখিনিও তেওঁলোকে তাতে ঘৰ নবনোৱাৰ কাৰণে অলপ পিছপৰা ঠাই আছিলে সেই সময়ত 407 যেতিয়া মোৰ ভাল অৱস্থা আহি গ'ল তেওঁলোকে আহি পেলাই মোক অফাৰ দিলে ভাইটি তোমালোকে যদি মাটিখিনি লোৱা তোমাৰ এতিয়া ভাল অৱস্থা আমাৰ ভাইটিহঁতে তাতে উঠি যাব নোখোজে ঘৰ বান্ধাৰ কাৰণে লৈছিলে সেই মাটিখিনি মোক ঘূৰাই দিলে দেই সেইটো মোৰ সৌভাগ্য ডাঙৰ এচিভমেণ্ট পৈতৃক সম্পত্তিও গ'ল আপোনাৰ সেই সময়ত কেনেকুৱা অৱস্থা চাওক কিন্তু আপুনি যেতিয়া ঘূৰাই পালে ডাঙৰ এচিভমেণ্ট আপোনাৰ ঘূৰাই পোৱাটো আৰু এটা কথা আছে জোনমণি মই ক'বলৈ গৈছোঁ আপোনাক যে এই যিখিনি মাটি মই বেচিছিলোঁ সেই মাটিখিনি মোৰ দেউতাই যেতিয়া মই কেঁচুৱা আছিল 2 বছৰীয়া তেতিয়া সেই মাটিখিনি কিনিছিলে 12,000 টকাত তেতিয়া 5.5 বিঘা মাটি মই বেচিছিলোঁ 15,000 আকৌ এই পাৰ্টিটোৱে যেতিয়া তেওঁলোকক উঠি নাহিল তেওঁলোকৰ ভাইসকলে যে অলপ ভিতৰুৱা ঠাই পচন্দ নহ'ল মই ঘূৰাই দিওঁতে তেতিয়া তেওঁলোকক টকা 2,000 লগাই দিছোঁ দেই বেছিকৈ তেওঁলোকে খোজ হৈ গৈছে আৰু মোৰ সৌভাগ্য যে এইটো মোৰ দেউতাৰ আশীৰ্বাদ ভগৱানৰ আশীৰ্বাদ মই এইটো খুব বিশ্বাস কৰোঁ আৰু মই যে এইমাত্ৰ ক'লোঁ কথাখিনি এইটো হ'ল সফল হোৱাৰ আৰু এটা কথা হৈছে কি কষ্ট কৰিছিলোঁ মই দেই মই 407খন লৈ মই এনে বহি থকা নাছিলোঁ ড্ৰাইভাৰ কণ্ডাক্টৰক এৰি দিয়া নাছিলোঁ মই নিজে কষ্ট কৰিছোঁ নগাঁও গুৱাহাটীত পুৰণা চাকৰি কৰা বহু মানুহে মোক জানে তেতিয়া যে অহা যোৱা কৰোঁ
কোনোবা গুৱাহাটীৰ মানুহবিলাকে তেওঁলোক মাকহঁতে নগাঁৱলৈ যায় আমাকে সমজাই দি যায় বোলে মাক অমুক ঠাইত মৰিকলঙত নমাই দিব এনেধৰণে বহু পৰিয়ালৰ লগত আমি সেই সময়ত চিনাকি হৈছিলোঁ পাৰিবাৰিক এটা সম্বন্ধ গঢ়ি উঠিছিল নহয় জানো আৰু গতিকে তেনেকৈ মই ফৰিজু চিমেণ্ট দি ৰিকভাৰী কৰিলোঁ তাৰপাছত মই গুৱাহাটীত বাছৰ বডি কনষ্ট্ৰাকশ্যন কৰিলোঁ আচ্ছা তাতো মোক চাথ দিলে এইটো বিশ্বকৰ্মাই কিন্তু মোক চাথ দিছে জীৱনত প্ৰথমবাৰ মই যি লুজাৰ হ'লেও পৰৱৰ্তী সময়ত মই যথেষ্ট লাভৱান হৈছোঁ আৰু তেনেকৈ মই জয়নগৰত বাছৰ বডি কনষ্ট্ৰাকশ্যন কৰি প্ৰতিষ্ঠান লাভ কৰিছোঁ এয়া ঘৰ দুৱাৰ এইখিনি মই পৰিপাটিকৈ কৰিব পাৰিছোঁ এই বিশ্বকৰ্মাৰ আশীৰ্বাদত ৰাইজৰ হয় আপোনাৰ কথাখিনিৰ পৰা এইটো বুজা হ'ল যদি লজাৰ হয় মানে লজাৰ হ'লে হাৰ মানি পিছুৱাই আহিব নালাগে হাৰ মানিব নালাগে আগুৱাই যদি যোৱাৰ এটা সাহস থাকে আগুৱাই যাব লাগে আমি এটা কবিতা পঢ়িছিলোঁ আগতে ট্ৰাই এগেইন হয় হয় তাতে এটা বঢ়িয়া লাইন লিখা আছিল যে though you stumble oft boys will never be downcast try again boy at last you will win বলে বহুতে পাইছে কিন্তু আগৰ পাঠ্যক্ৰমত আছিলে ট্ৰাই এগেইন এটা কবিতা আছিলে আমিও পাইছোঁ আৰু এটা লাইন আছিল they who reach the top first must climb the hill এই বস্তুবিলাক মোৰ এটা কথা ভাল লাগে মই যেতিয়া পঢ়া কালত মই অলপ হৃদয়ঙ্গম কৰিছিলোঁ বিশেষকৈ মই ইংলিছ ছাবজেক্টটো মোৰ বৰ ইণ্টাৰেষ্টেড আছিলে প্ৰিয় আছিলে মই কবিতা বোলে খুব ভালদৰে পঢ়িছিলোঁ ইংৰাজী গল্পবিলাক ভালদৰে পঢ়িছিলোঁ গতিকে সেইবিলাক মোৰ ভাল লাগে এতিয়া কামত আহে পাঠ্যক্ৰমবিলাক মানে বাস্তৱৰ লগত জড়িত আমি তেনেকৈ পিউটো এটা গল্প পাইছিলোঁ হাউ চায়েন্স হেজ চেঞ্জড এইটো সময়ত এটা দৰকাৰী বিষয় এই যে মানুহে কৈ আছে হাত মুখ ধুব লাগে ষ্টেৰিলাইজ কৰিব লাগে মাস্ক ল'ব লাগে এইটো সেই সময়ত CM যদিৰ গল্পটোৰ বৰ ৰিলেটেড আচ্ছা ধৰক জাৰ্মছৰ কথা আছে তাতে হোৱাট আৰ জাৰ্মছ হোৱাট ইজ ষ্টেৰিলাইজিং এইবোৰ আমি বৰ ভাল পাঠ্যক্ৰম পঢ়িছিলোঁ দেই সেই গল্পটো মোৰ মনত পেলায় যে বইলিং দ্য ইনষ্ট্ৰুমেণ্ট টু কিল দ্য জাৰ্মছ গতিকে আমি যে ষ্টেৰিলাইজ যে হাত ৱাছ এইটো চেনিটাইজ এই বস্তুবিলাক আচলতে পাঠ্যক্ৰমত জড়িত বস্তু ভাল লাগে মোৰ এতিয়া মনত পৰে সেই কথাবিলাক এই যে যিটো ছিষ্টেম আহিছে হয় বৈষ্ণৱ ডাঙৰীয়া আপুনি বিভিন্ন গীতৰো চৰ্চা কৰে আপুনি বিশেষকৈ ভূপেনদাৰ গীতৰ চৰ্চা কৰে ৰাভাদেৱৰ গীতৰ চৰ্চা কৰে জ্যোতিপ্ৰসাদ দেৱৰ গীতৰ চৰ্চা কৰে এই মুহূৰ্তত যদি আমি ৰাভা জ্যোতি কিবা এটি গীত শুনিবলৈ বিচাৰোঁ বা আমাৰ শ্ৰোতা দৰ্শকক যদি আপুনি শুনাই দিবলৈ বিচাৰে কি শুনাব বাৰু যিহেতু বিষ্ণু ৰাভা দিৱস 20 জুন আগত আহি আছে বিষ্ণু ৰাভাদেৱৰ জীৱনৰ আধাৰত মোৰ এগৰাকী প্ৰিয় শিল্পী সূৰ্য দাস ডাঙৰীয়াই তেখেতৰ জীৱন আধাৰত এটি গীত বনাইছিলে তুমি অসমৰ সমন্বয়ৰ মিঠা এটি আভা সেই গীতটি বিষ্ণু ৰাভা তুমি বিষ্ণু ৰাভা সেই গীতটো এফাকি মই আওৰাবলৈ লৈছোঁ হয় সূৰ্যদাৰ গীত আছে তেওঁৰ আধাৰত গতিকে তেওঁক ভাল পাইছিলে শ্ৰদ্ধাঞ্জলি জনাই সেইটোৱে দুয়োগৰাকী শিল্পীলৈ এই চেগতে এটা মোৰ শ্ৰদ্ধাঞ্জলি আছিল সূৰ্যদা আৰু বিষ্ণু ৰাভাদেৱলৈ তুমি অসমৰ সমন্বয়ৰ মিঠা এটি আভা তুমি বিষ্ণু ৰাভা তুমি অসমৰ সমন্বয়ৰ মিঠা এটি আভা তুমি বিষ্ণু ৰাভা সমাজ বোলা মানুহৰ সভাথলীত বিচাৰিছো তোমাক তুমি হেনো কাই তুমি অসমৰ সমন্বয়ৰ মিঠা এটি আভা তুমি বিষ্ণু ৰাভা মই এজন মানুহ বিচাৰিছো মানুহৰ আভা থকা অসমীয়া মন থকা অসমীয়া ভাল পোৱা মাটিৰে সৰগ ৰচা অসমীয়া মন থকা এজন বিষ্ণু ৰাভা তুমি অসমৰ সমন্বয়ৰ মিঠা এটি আভা তুমি বিষ্ণু ৰাভা সুন্দৰ আচলতে এই গীতটিৰ জৰিয়তে বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বোৱা এটি তেখেতে কৰাইছিলে গীত নহয় জানো হয় আৰু আপুনি যিহেতু জ্যোতি সংগীতৰো চৰ্চা কৰে নহয় জানো আপুনি বিশেষকৈ মানে আমি জনাত আপুনি যিখিনি
পুৰণি যি গীতৰ সম্বল আছে হয় পুৰণি সেইখিনি শিল্পীসকলৰ হয় হয় সেইখিনি ভাল লাগে ধৰি ৰাখিব বিচাৰে হয় এইখিনি এই মুহূৰ্তত যদি মই আকৌ এটি আপোনাৰ পৰা জ্যোতি সংগীত শুনিব বিচাৰোঁ ঠিক আছে বাৰু গাইছোঁ অকণমান যদি আমাৰ জ্যোতিপ্ৰসাদ দেৱলৈ অলপ শ্ৰদ্ধা জনাই এফাকি গাইছোঁ ৰূপৰ কোঁৱৰৰ চুমা পৰশতে লাজুকী কৰি মৰহি যায় ৰূপৰ কোঁৱৰৰ চুমা পৰশতে লাজুকী কৰি মৰহি যায় কোনতে শুৱগা আহি খানি দিলে গোলাপী গালতে ৰাঙে চৰাই কোনতে শুৱগা আহি খানি দিলে গোলাপী গালতে ৰাঙে চৰাই ৰূপৰ কোঁৱৰৰ চুমা পৰশতে লাজুকী কৰি মৰহি যায় সপোনৰে সখা আহি দিলে দেখা দিয়া খুশি দিয়া ইয়া বিলাই ৰূপৰ কোঁৱৰৰ চুমা পৰশতে লাজুকী কৰি মৰহি যায় কলাগুৰি বিষ্ণুপ্ৰসাদ ৰাভা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতলোকৰ যি এই গীতসমূহ এই গীতসমূহ শুনিলে সঁচাই এটা প্ৰতিচ্ছবি আহি যায় নহয় জানো পুৰণা প্ৰতিচ্ছবি আৰু সৰু কালৰ পৰা আমি এই গীতবোৰ শুনি আহিছোঁতো গতিকে যি আপুনি যিটো এতিয়া গীত পৰিৱেশন কৰিলে ৰূপৰ কোঁৱৰৰ চুমা পৰশতে লাজুকী কুঁৱৰী মৰহি যায় সেই ঊষা অনিৰুদ্ধৰ সেই কাহিনীটো আমাৰ সন্মুখলৈ আহি যায় নহয় জানো বৈষ্ণৱ ডাঙৰীয়া আপোনাৰ লগত আমাৰ কথা বতৰা অব্যাহত থাকিব আমি এইখিনিতে যাব লাগিব এটি সৰু বিৰতিলৈ প্ৰিয় দৰ্শক এইখিনিতে লৈছোঁ এটি চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু দিলীপ বৈষ্ণৱৰ সৈতে আমি কথা বতৰা পাতিম তেখেতৰ পৰা গীত শুনিম প্ৰাত্যহিক জীৱনৰ জটিলতাৰ পৰা আঁতৰি কিছু সময় কটাওক প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত আহক মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ দিচাং ৰিজৰ্টলৈ অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ দিচাং ৰিজৰ্টত আছে জিম ছুইমিং পুল শিশুৰ ক্ৰীড়াৰ লগতে সুলভ মূল্যৰ কটেজ তথা বিবাহ পাৰ্টি কনফাৰেন্সৰ সকলো সুবিধা আহক দিচাং ৰিজৰ্টলৈ পৰিয়াল তথা প্ৰিয়জনৰ সৈতে কটাওক কিছু সুন্দৰ ক্ষণ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান আজিৰ অতিথিলৈ আজিৰ অতিথিত আমাৰ সৈতে আজি উপস্থিত আছে দিলীপ বৈষ্ণৱ ডাঙৰীয়া আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনাক আমি সুধিবলৈ বিচাৰিছোঁ যে আপুনি অকলে এই ক্ষেত্ৰীয় অঞ্চলত এটা অনুষ্ঠান আয়োজন কৰে নহয় জানো যিটো ভূপেন্দাৰ এটা অনুষ্ঠান আপুনি আয়োজন কৰে মৃত্যু তিথিটো মই আয়োজন হয় 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 আৰু এই আয়োজন কৰা আপোনাৰ অকলে যে আপুনি ইমান ডাঙৰ এটা অনুষ্ঠান আয়োজন কৰি বিভিন্ন শিল্পীসকলক ইয়ালৈ আমন্ত্ৰণ কৰি গীত পৰিৱেশন কৰায় এই ইয়াৰ ভিতৰৰ কথাখিনি অকণ যদি আমাক জনাই দিয়ে আমাৰ দৰ্শকসকলেও ভাল পাব হয় আচলতে ভূপেন হাজৰিকা দেৱক যিয়ে এবাৰ সান্নিধ্য পাইছে আচলতে তেওঁহে তেওঁক বুজি পাব আপুনি নিশ্চয় তেখেতক লগ পাইছিল বা আপুনি তেখেতক মই সান্নিধ্য পোৱাৰ কাৰণে আচলতে এইখিনি মোৰ শক্তি হৈছে এইখিনি যি প্ৰচেষ্টা মোৰ এইটো তেখেতৰ আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে আচ্ছা ভূপেন দাক মই যেতিয়া সাংসদীয় নিৰ্বাচন আছিলে তেওঁ এবাৰ নিৰ্বাচন অৱতীৰ্ণ হৈছিলে হয় সেই সময়ত মই প্ৰায় এঘণ্টা সময় তেওঁৰ সান্নিধ্য পাইছিলোঁ ইয়াতে ক্ষেত্ৰীত তেওঁ আহিছিলে মালৈবাৰীৰ পৰা সাংসদীয় নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনাখন হয় 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 তেতিয়া মই বৰ ভাল লাগিছিল যে তেওঁৰ সান্নিধ্য পাইছিলোঁ এঘণ্টা সময় সৰুৰ পৰা তেওঁৰ গীত গাই ভাল পোৱা মানুহ যিহেতু তেওঁক মই সেইদিনা আশীৰ্বাদ তেওঁৰ স্পৰ্শ কৰি তেওঁৰ সান্নিধ্য লৈ আশীৰ্বাদ লৈছিলোঁ ইয়াতে আমাৰ পুৰণা ৰাস্তাটো আছিলে তেতিয়া হাইৱে জন আছিলে তেতিয়া মই এঘণ্টা সময় তেওঁৰ লগত তেওঁ এখন টেবুলত হাৰমনিয়াম লৈ
এই পুৰণি তেওঁ ক্ষেত্ৰীক লৈ গোৱা গীতটো গাইছিলে মই হাৰমনিয়ামৰ টেবুলখন তেওঁ ধৰি লৈছিলোঁ আৰু তেওঁক জনাইছিলোঁ মই ভূপেন দা আপোনাৰ গীত মই বৰ ভাল পাওঁ তেওঁৰ আশীৰ্বাদ লৈছিলোঁ আৰু তেওঁ মোক আশীৰ্বাদ দিছিলে সেইদিনা খুব ভাল পাইছিলে তেওঁ আৰু আটাইতকৈ ডাঙৰ কথা মোৰ এটা কথা মনলৈ আহিছে এতিয়া ভাল লাগে যে সেই সময়ত ঠিক প্ৰাক সন্ধ্যাই তেওঁ আহি পাইছিলে মালয়বাৰীৰ পৰা শেষ প্ৰচাৰ কৰি তেতিয়া ঠিক আন্ধাৰ হ'বলৈ ধৰিছিলে তেতিয়া কিন্তু মানুহখিনিয়ে ধৰক বিভিন্ন কাৰণত ৰাজনৈতিক বাতাবৰণ লৈ পেলাই বিভিন্ন ধৰণৰ হেৰি চলি আছিলে কিন্তু মোৰ এটা শিল্পী প্ৰেম এটা আছিলে তেখেতৰ সান্নিধ্যত মোৰ সেইটোৰ কাৰণে দৌৰা দৌৰি আন্ধাৰ সময়ত মই এটা হেল'জান এটা ইলেক্ট্ৰিচিয়ান ল'ৰা এজনৰ পৰা কালেকশ্যন কৰি মই 20 টকা দি লাইট এটাই দি তেওঁক পোহৰাই দিছিলোঁ আৰু তেওঁ সেইবোৰ দেখি আছিলে আচলতে তেওঁ খুব ভাল পাইছিলে যে আন্ধাৰ হৈ আছে কাৰো চিন্তা নাছিলে আমাৰ ইয়াতে পংকজ ভাইটিয়ে আগভাগ লৈছে তেতিয়া মালয়বাৰীৰ পৰা তেওঁক আগবঢ়াই লৈ আহিছিল তেওঁৰ লগত গোটৰ সময়ত আৰু মই পোহৰাই দিছিলোঁ সেই কথাখিনি ভূপেন দাই কিন্তু দেখিছিলে আৰু মোৰ তেওঁৰ প্ৰতি থকা শ্ৰদ্ধাটো তেওঁ তাতে চিনি পাইছিলে তেওঁ আশীৰ্বাদ দি গৈছিলে দেই গতিকে তেওঁৰ ঢুকোৱাৰ পিছত সঁচাকৈ মই বহুত মৰ্মাহত হৈছিলোঁ সমাধিৰ দিনাখনো মই দিনটো আছোঁ তাতে পৰ্যায় লৈ তেওঁৰ চিতা ভস্ম আৰু সেই আপোনাৰ আন্তৰিকতাখিনিক লৈ আপুনি এনেদৰে সেই অনুষ্ঠানটো সেই ভালপোৱাখিনিক লৈ তেওঁৰ এতিয়া যেতিয়া জন্ম জয়ন্তী পাতিছিলে সোণাপুৰ কলেজত তেতিয়া মই পুৰণা বন্ধু এজন লগ পাইছিলোঁ এইখিনি কথা ক'ব লাগিব তেখেতক আপুনি চিনি পায় যে ৰাজু আনচাৰী ভূপেন দাৰ লগত গীটাৰ ৰাজু আনচাৰীক লগ পাইছিলোঁ তেতিয়া বহু বছৰ মূৰত ৰাজুক মই 85ত লগ পাইছিলোঁ সন্ধ্যা মেননৰ লগত তেতিয়া মই গাড়ী ভাড়া মাৰিছিলোঁ মোৰ মেটাডৰেদি অসমৰ বিভিন্ন প্ৰান্তত মই আপাৰ আছামলৈ গৈছিলোঁ 10 দিনৰ কাৰণে আছিলোঁ তেতিয়া সেই ৰাজুক মই তেতিয়া সোণাপুৰ কলেজত লগ পাইছিলোঁ ৰাজু আনচাৰীক আৰু ৰাজু আনচাৰীক কৈছিলোঁ বোলে ভূপেন দাৰ প্ৰগ্ৰেম এবাৰ মৃত্যু তিথিত মই তাতে আয়োজন কৰিম তুমি অলপ সহযোগ কৰিবলৈ ৰাজু বৰ ভাল পালে তে আমি পৰৱৰ্তী সময়ত মৃত্যু তিথিৰ পৰা 14 চনৰ পৰা আমি ৰাজু আনচাৰী পাপৰি তাৰ পৰা একেদিক্ৰমে আমি বহু শিল্পী ইয়াতে লৈ আহিলোঁ সূৰ্য দাস দেৱক আনিলোঁ তাৰ পৰা ৰূপম ভূঞা আহিছে ইয়াতে তাৰ সুদক্ষিণা বাইদেউ ভূপেন দাৰ ভগ্নী তাৰপিছত আমাৰ গায়ত্ৰী হাজৰিকা বহুতখিনি শিল্পী ইয়াতে আনি ৰাইজলত চিনাকি কৰাই দিছোঁ আৰু তেওঁলোকে ভূপেন দাৰ নিশ্চয় ভাল পাইছে এই মুহূৰ্তত বৈষ্ণৱ ডাঙৰী আপোনাৰ পৰা যদি এটি ভূপেন দাৰ গীত শুনিব বিচাৰোঁ আপুনি কোনটো গীত শুনাব বাৰু ঠিক আছে এটি তেওঁৰ বৰ প্ৰিয় গীত বুলি কয় মোৰ আলেখ্য চক্ৰৱৰ্তী দেৱৰ পৰাও মই কেতিয়াবা কেতিয়াবা দিহা লওঁ তেওঁ কৈছে বোলে এইটো বৰ ভাল গান ভূপেন দাৰ চিলেক্টেড গান বুলি কয় সময়ৰ অগ্ৰগতি সেই গানটো মই এবাৰ গোৱাৰ প্ৰয়াস কৰিছোঁ যে ভূপেন দাৰ গান আচলতে ভুলে শুদ্ধই আমি গাওঁ কিন্তু মোৰ এটা বিশ্বাস যে আমি ভুলে শুদ্ধই গালে তেওঁ কেতিয়াও আমাক বেয়া নাপায় তেওঁৰ গীত আমি চৰ্চা কৰা মানে তেওঁক স্মৰণ কৰা তেওঁ আমাক নিশ্চয় আশীৰ্বাদ দি আছে মোৰ বিশ্বাস মই ধৰ্মত বিশ্বাসী মানুহ এই গীতটি গাইছোঁ সময় অগ্ৰগতি পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহি মুখে জ্যোতি ক্ষীৰত তুলি আহে দিন বাজে মিন নিৰাশাবিহীন আহে দিন বাজে মিন নিৰাশাবিহীন নাই আক্ষেপ কোনো পোৱা নোপোৱাৰ সন্মুখত পোহৰৰ জ্বলন্ত জোৱাৰ সত্য সাৰথি কৰি আহে দিন যায় দিন বিৰামবিহীন আহে দিন যায় দিন বিৰামবিহীন উৰন্ত মনে মোৰ নেমানে হেমাৰ হেঙাৰেই কৰে মোক মিঠা উপকাৰ সুন্দৰ সূৰ্য দিয়া নাচে মন নাচে প্ৰাণ আশংকাবিহীন নাচে মন নাচে প্ৰাণ আশংকাবিহীন জীয়ন্ত সুৰে মোক তুলে ঝংকাৰ গঢ়ি নব উৎসৱ
গীতিকা গোৱাৰ সময় অগ্ৰগতি সময়ৰ অগ্ৰগতি নহয় জানো ভূপেন দাই সেই গীতত কৈ গৈছিল তেখেতৰ শ্ৰেষ্ঠ গান বুলি কয় মোক আলেখ চক্ৰৱৰ্তী দেৱে খুব উৎসাহিত কৰে গীতটি গাবলৈ কয় যে আপুনি এই গীতটো গাব বুলি কয় আচ্ছা বৈষ্ণৱ ডাঙৰীয়া আপোনাক আৰু এটা কথা সুধো আপোনাক বিভিন্ন এই অঞ্চলত বিভিন্ন আপোনাক মঞ্চত দেখা পোৱা যায় হয় হয় আপুনি গীত পৰিৱেশন কৰিবলৈ যায় হয় আৰু মানুহেও নিশ্চয় আপোনাক ভাল এটা সমাদৰ হয় এইটো বৰ সুন্দৰ প্ৰশ্ন মই এইটো কথা মই ক'বলৈ পাই ভাল পাইছোঁ যে এই অঞ্চলটো বিশেষকৈ ডিমৰীয়া অঞ্চল হয় হয় ধৰক সকলো মানুহখিনিয়ে মোক এগৰাকী সঁচাকৈ সংস্কৃতি প্ৰেমী সংস্কৃতিবান ব্যক্তি হিচাপে যথেষ্ট মোক সন্মান দি আহিছে মই এই চেগতে আজি সংবল লহৰৰ অনুষ্ঠানৰ জৰিয়তে মই প্ৰতিজন মোৰ এই প্ৰতিটো অনুষ্ঠানৰ ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ যে সকলোৱে প্ৰায় দেখা যায় আপোনাৰ ডিমৰীয়া অঞ্চলৰ ধুবুৰী বামফৰৰ পৰা সোণাপুৰৰ পৰা এইবাৰো মই সোণাপুৰ বৰহাটত মঞ্চ মুকলি কৰি আছোঁ এফাকি গীত গাই যথেষ্ট মোক সন্মান দিছে জাগিৰোডৰ বিভিন্ন হয় জাগিৰোডতো মই এটা সময়ত গৈ গান গাই আহিছোঁ মই জাগিৰোডৰ ডাঙৰ বিহুখনতো তেতিয়া দিনৰ পৰাই মই ৰাইজৰ লগত জড়িত হৈ আছোঁ আৰু মই ভাল পাওঁ আৰু ৰাইজে মোক এইখিনি সন্মান দিছে কিন্তু মই সুখী এই ক্ষেত্ৰত যে মই হিচাপত সাধাৰণ ব্যক্তি হিচাপে ক্ষুদ্ৰ ব্যৱসায়ী বা সংস্কৃতি ভাল পোৱা ব্যক্তি হিচাপে মই এইখিনি সন্মান পাইছোঁ ৰাইজৰ পৰা ৰাইজৰ ওচৰত মই কৃতজ্ঞ দেই এই চেগতে প্ৰায় মঞ্চতে আপোনাক দেখা পোৱা যায় আপুনি এটা গীত গাই খুবেই সকলোৱে আপোনাক কয় যে দিলীপ দা মঞ্চত আছিলে যে অসমীয়া চোতালতে আৰু এই মুহূৰ্তত যদি আপোনাৰ পৰা অসমীয়া চোতালতে আমি নুশুনো বা আমাৰ দৰ্শকসকলে নুশুনে এই অসমীয়া চোতালতে গীতটোৰ এটা আৰু কাহিনী আছে মই অলপ কৈ ভাল পাম নিশ্চয় 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 এজন ল'ৰা আছিলে তেখেত হ'ল কুমাৰ দৰ্জী বুলি পেলাই বিৰুবাৰী পুৰণা ল'ৰা হয় নেপালী ল'ৰা আছিলে তেখেতক মই এবাৰ কোয়েল ইণ্ডিয়াত এই যে 470 ভাড়া লৈ গৈছিলোঁ আচ্ছা ডিগবৈত হা তেতিয়া এটা মঞ্চত মই দেখিছোঁ ইমান সুন্দৰকৈ গাইছে ৰাইজৰ বিপুল সঁহাৰি সেইদিনাখনৰ পৰা এই গীতটো মোৰ মনত সোমাই গ'ল অসমীয়া চোতালতে তেতিয়া মই পল্টন বজাৰ বিশ্বকৰ্মা পূজাতে এই গীতটো গাইছোঁ খুব ভাল লাগে তেতিয়া তেখেতৰ পৰা মই উৎসাহ পাইছোঁ দেই আৰু এইটো এটা কথা যে আৰ্টিষ্টবিলাক আমি তেনেকৈ লৈ যাওঁ যে গাড়ীবিলাকত সেইটো এটা প্ৰেৰণা পাওঁ মনত এটা উৎসাহ ভাৱ আহে সেই গীতটি সঁচাকৈ মোক বহুতে এতিয়া মঞ্চ উঠিলে অসমীয়া চোতালতে বুলি এবাৰ আটা পাৰি দিয়ে ছাইডৰ পৰা পুৰণা মানুহবিলাকে যিবিলাক মোক জানে ঠিক আছে এফাকি গাই দিছোঁ মই অসমীৰে চোতালতে ৰ'দালিয়ে চেনেহতে মৰমৰ ফাটু খেলে ৰঙতে নাচে পখিলি মাতে মুখে হাতে বাউলি অসমীৰে চোতালতে ৰ'দালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পখিলি মাতে মুখে হাতে বাউলি নীলা নীলা পাহাৰতে ডালিমিয়ে কথা পাতে জুৰিটিৰ পাৰতে ৰৈ ইয়াৰে বতৰা কৈ মলয়া তোৰে চুলি মলয়া তোৰে চুলি মাতে মুখে হাতে বাউলি আমৰে পথাৰতে ৰোৱনী লখিমীহঁতে উলাহত জুৰিলে গান বন্দীত ফুৰি আতান হাঁচতিৰ তামোল খুলি হাঁচতিৰ তামোল খুলি মাতে মুখে হাতে বাউলি চেনেহৰে অসমখনি কত ৰূপৰ তিলিঙনি সপোনৰ শুৱলি তাত হিয়া মোৰ কৰিলি খাত কিনো ৰূপে ভুলালি
ও কিনো রূপে ভুলালি মাতে মুখে হাতে বাউলি মাতে মুখে হাতে বাউলি মাতে মুখে হাতে বাউলি সুন্দৰ বৈষ্ণৱ ডাঙৰীয়া, এইবিলাক গান আচলতে শুনিলে শুনি থাকিব মন যায়। যিহেতু আমাৰ সময়ো হৈ আহিছে, আমি অনুষ্ঠান সামৰিবলৈ লাগিব আৰু এই অনুষ্ঠান সামৰাখনত যদি আপোনাক আমাৰ দৰ্শকসকলৈ কিবা ক'ব দিয়া হয় আপুনি কি ক'ব বাৰু দৰ্শক? হয়, বৰ্তমান সময়ত দেশৰ যি সাম্প্ৰতিক পৰিস্থিতি, বিশেষভাৱে কৰোণা মহামাৰীৰ যি আৰ্তনাদ, এই আৰ্তনাদত দেশবাসী তথা সমাজৰ বিভিন্ন শ্ৰেণীৰ চিকিৎসক, সাহিত্যিক, সাংবাদিক, বিশিষ্ট ব্যক্তি, শিল্পী তথা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক আমাৰ মাজৰ পৰা বহুতো ইতিমধ্যে হেৰাই গৈছে। এই গভীৰ সংকট, এই সংকটৰ যিসকল লোক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে তেওঁলোকৰ আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ আৰু পৰম পিতা পৰমেশ্বৰৰ ওচৰত মই এফাকি গীতেৰে প্ৰাৰ্থনা জনাইছোঁ, পৰমেশ্বৰে যেন এই সংকট ইমানতে মোচন কৰে, এই যি দুৰ্যোগৰ নাটখন যেন ইমানতে সামৰণি মাৰে, ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাই। হয়, ভগৱানৰ ওচৰত এনেকুৱা দুৰ্যোগ নাহক নাহক, এনেকুৱা দুৰ্যোগ এই দুৰ্যোগৰ প্ৰতি মষিমূৰ হোৱাৰ উদ্দেশ্যে মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই এফাকি গীত গাইছোঁ। হৰি হে হৰি হে হৰি হে হৰি হে, হে প্ৰভু তুমি দয়া, প্ৰভু তুমি মায়া, প্ৰভু তুমি চৰাচৰ, প্ৰভু তুমি দয়া, প্ৰভু তুমি মায়া, প্ৰভু তুমি চৰাচৰ, তোমাৰ চৰণে পখিলো শৰণে, কৃপা কৰা দয়াময়, হৰি হে হৰি হে হৰি হে হৰি হে, প্ৰভু তোমাতে ভকতি, তোমাতে প্ৰণতি, প্ৰভু তুমি কৃপাময়, তোমাৰ চৰণে পখিলো শৰণে, কৃপা কৰা দয়াময়, হৰি হে হৰি হে হৰি হে হৰি হে। সুন্দৰ বৈষ্ণৱ ডাঙৰীয়া, আচলতে নেদেখাজনে কৃপা কৰিলেহে কৃপা কৰা, এই আমাৰ বিশ্বাস। আমি তেখেত ধৰ্মপ্ৰায়ণ লোক, আমি ধৰ্মত বিশ্বাসী। বৈষ্ণৱ ডাঙৰীয়া, আপুনি বহু সময় আমাক এনেদৰে দিলে আপোনাৰ ব্যস্ততাৰ মাজত, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, এয়া আছিল এজন সাংস্কৃতিক প্ৰেমিক, সাংস্কৃতিক কৰ্মী, সফল ব্যৱসায়ী দিলীপ বৈষ্ণৱ। আজি আমি আমাৰ এই অনুষ্ঠানৰ মাজৰ পৰা বিদায় লৈছোঁ। পুনৰবাৰ এক নতুন খণ্ডত এক নতুন অতিথিৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। চাই থাকিব সংবাদধৰৰ বিশেষ অনুষ্ঠান আজিৰ অতিথি। আপুনি আপোনাৰ ঘৰৰ চৌহদৰ লগতে আপোন ঘৰখন ফল ফুলেৰে জাতিষ্কাৰ কৰিব বিচাৰিছে নেকি? তেন্তে আহক মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীস্থিত ডেফোডিল নাৰ্চাৰীলৈ, য'ৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ ফল ফুল আৰু অৰ্কিডৰ ভিন্ন প্ৰজাতি। আহক ক্ষেত্ৰীৰ ডেফোডিল নাৰ্চাৰীলৈ আৰু প্ৰকৃতিৰ আবেষ্টনীৰে সজাওক আপোন ঘৰখন।